গাড়ীখন বিক্ৰী কৰিব এইটো হ'ব আপোনাৰ দাদা 3,20,000 আৰু এইটো হ'ব আপোনাৰ দাদা 3,70,000 হ'ব এইটো হ'ল মেসি ট্ৰেক্টৰ আৰু এইটো আপুনি কিমান লৈ এৰিব লাষ্ট ধৰক আপুনি ভিডিঅ' চাই কোনোবা 20,000 টকা ডিসকাউন্ট পাব 3,500 পাই যাব এইটো বহুত কম দামত দাদা গাড়ীখন বিক্ৰী কৰি আছে একেবাৰে বাইকৰ দামত গাড়ীখন বিক্ৰী কৰি আছে তাৰ মানে দাদা মানে বেলেগ গাড়ী ল'ব ডাঙৰ গাড়ী ল'ব সেই কাৰণে মানে এই ট্ৰেক্টৰ বিলাক বিক্ৰী কৰি আছে এই দুখনকৈ ট্ৰেক্টৰ সেকেন্ড হ্যান্ড ডিলাৰৰ কোনো ট্ৰেক্টৰ নহয় একেবাৰে তেখেতৰ নিজৰ ঘৰৰ পাৰ্সোনাল কামৰ কাৰণে ট্ৰেক্টৰটো লৈছিলে এতিয়া মানে গাড়ীখন বিক্ৰী কৰি দিব বেলেগ ডাঙৰ গাড়ী কিনিব নমস্কাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুতে সেকেন্ড হ্যান্ড গাড়ী কিনিব বিচাৰে বহুত কম দামত আপোনালোকৰ কাৰণে লৈ আহিছো আজি সেকেন্ড হ্যান্ড বাইকৰ দামত গাড়ী ট্ৰেক্টৰ লৈ আহিছো সেকেন্ড হ্যান্ড ট্ৰেক্টৰ যিখন ট্ৰেক্টৰ আপোনালোকে কিনিব পাৰিব আৰু হাল মাৰিব পাৰিব আৰু মাটি কাটিব পাৰিব আজি আপোনালোকৰ কাৰণে ট্ৰেক্টৰ লৈ আহিছো আৰু সেই ট্ৰেক্টৰ বিলাক আপোনালোকক দেখাই আছো এখন নহয় প্ৰায় দুখনকৈ ট্ৰেক্টৰ আছে একেবাৰে ভাল কণ্ডিচনৰ ট্ৰেক্টৰ কোনো প্ৰবলেম নাই একেবাৰে সিল ইঞ্জিন সেই ট্ৰেক্টৰবোৰ এতিয়া আপোনালোকক দেখাই আছো আপোনালোকৰ ট্ৰেক্টৰ বিলাক চাওক এখন হৈছে মেসি ট্ৰেক্টৰ আৰু টায়াৰ কণ্ডিচন আপোনালোকে চাব পাৰিছে একেবাৰে টায়াৰ কণ্ডিচন ভালে আছে বিড আছে আৰু টেইলাৰ আছে টেইলাৰৰ টায়াৰ কণ্ডিচন ভাল আছে আপোনালোকে চাব পাৰিছে একেবাৰে নতুন বেছি দিন হোৱা নাই গাড়ীখনৰ বয়স আৰু গাড়ীখনৰ কালাৰটো আপোনালোকে চাব পাৰিছে কেমেৰাখন আগলৈ লৈ আহা মেসি ট্ৰেক্টৰ আৰু মডেল নাম্বাৰ আছে 7250DI আৰু হক্স পাৱাৰ আছে 50 হক্স পাৱাৰ আছে আৰু গাড়ীখনৰ কালাৰটো আপোনালোকে চাব পাৰিছে একেবাৰে বঢ়িয়া কালাৰ আছে আৰু টায়াৰৰ বিড আছে একেবাৰে সিল ইঞ্জিন গাড়ী হয় এইটো সিল ইঞ্জিন কোনো প্ৰবলেম নাই এতিয়ালৈকে আপোনালোকে বহুত কম দামত এই গাড়ীখন কিনিব পাৰিব আৰু এখন ট্ৰেক্টৰ আছে মই সেই ট্ৰেক্টৰখন আপোনালোকক এতিয়া দেখাই আছো কেমেৰাখন আগলৈ লৈ আহা এখন ট্ৰেক্টৰ এই ট্ৰেক্টৰখনৰ নাম হৈছে নিউ হোলেণ্ড সুপাৰ পাৱাৰ ট্ৰেক্টৰ হয় এইটো আৰু এইটোৰ মডেল নাম্বাৰ আছে 3630 মডেল নাম্বাৰ আৰু হক্স পাৱাৰ আছে 50 HP হক্স পাৱাৰ আৰু এই গাড়ীখনৰো একেবাৰে সিল ইঞ্জিন টায়াৰ কণ্ডিচন ভাল আছে কোনো প্ৰবলেম নাই বিড আছে একেবাৰে সিল ইঞ্জিন কোনো প্ৰবলেম নাই আৰু গাড়ীৰ এই দুখনকৈ ট্ৰেক্টৰৰ কাগজপত্ৰ আপডেট আছে আৰু গাড়ীখনৰ লোকেশনটো মই কৈ দিছো এই দুখনকৈ ট্ৰেক্টৰ নগাঁও ডিস্ট্ৰিক্টৰ হয় আৰু চাপাৰমুখ টাউনত আহিলে আপোনালোকে এই দুখন ট্ৰেক্টৰ কিনিব পাৰিব আৰু এই দুখনকৈ ট্ৰেক্টৰ কোনো সেকেন্ড হ্যান্ড ডিলাৰৰ নহয় একেবাৰে মানুহৰ ঘৰৰ গাড়ী তাৰ মানে এই দুখনকৈ গাড়ী বিক্ৰী কৰিব আৰু মালিকে মানে ডাঙৰ এখন গাড়ী ল'ব সেই কাৰণে মানে এই দুখনকৈ গাড়ী বিক্ৰী কৰিব আৰু লগতে টেলিয়াৰো আছে আপোনালোকে চাব পাৰিছে টেলিয়াৰখন আপোনালোকে চাব পাৰিছে একেবাৰে টেলিয়াৰখন ধুনীয়া আছে টেলিয়াৰ কোনো প্ৰবলেম নাই আৰু এতিয়া মই এই দুখনকৈ গাড়ীৰ মালিক আছে মালিকৰ লগত মই এতিয়া আপোনালোকক পৰিচয় কৰাই আছো দাদা প্ৰথমতে নমস্কাৰ জনাইছো আপোনাক নমস্কাৰ দাদা আচ্ছা আপোনাৰ ট্ৰেক্টৰ ইয়াত দুখন মই চাব পাৰিছো এই দুখন ট্ৰেক্টৰ কি বিক্ৰী কৰিব নেকি দাদা বিক্ৰী কৰিম ঘৰত পৰি আছে এতিয়া নিজৰ কাৰণে ঘৰৰ কাৰণে লৈছিলো কাম চাম নাই এতিয়া বেছি বেলেগ টাৰ্গেট লৈছো বেলেগ গাড়ী ল'ম বুলি তাৰমানে আপুনি বেলেগ ডাঙৰ গাড়ী চাইকেল ল'ব বেলেগ ডাঙৰ গাড়ী ল'ম দাদা আচ্ছা গাড়ী কণ্ডিচন মই দেখা পাইছো ভালে আছে বৰ্তমান আৰু গাড়ী আপোনাৰ কিমান চনৰ গাড়ী এইটো 2019 দাদা এইটো 2019 চনৰ মডেল গাড়ী আৰু হেখন আছে হেখন কিমান চনৰ হেটো 2018 চনৰ গাড়ী আচ্ছা গাড়ীৰ কাগজপত্ৰ আপডেট আছে সব আপডেট আছে ক্লিয়াৰ আছে আপুনি চাই ল'ব পাৰে সিল ইঞ্জিন হয় না একদম সিল ইঞ্জিন দাদা এই ট্ৰেক্টৰখনৰ সিল ইঞ্জিন কাগজপত্ৰ আপডেট আছে গাড়ী মালিকে কৈছে আৰু দাদা আপোনাৰ ট্ৰেক্টৰখন মানে মিনিমাম প্ৰাইস মানে কিমান হলে লাষ্ট মানে গাড়ীখন বিক্ৰী কৰিব মিনিমাম প্ৰাইস 3,20,000 হলে পাৰিম আৰু যদি কোনোবাই ভিডিঅ' চাই আহে তাৰ কাৰণে 20,000 টকা ডিসকাউন্ট এটা হ'ব দাদা কৈছে এই ট্ৰেক্টৰখনৰ দাম পৰিব আপোনাৰ 3,20,000 যদি কোনোবা মোৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে 20,000 টকা ডিসকাউন্ট কৰিব আৰু এই গাড়ীখন 3 লাখত এৰি দিব আচ্ছা দাদা টলি খৈতে বিক্ৰী কৰিব না টলি খহ কোনোবা আহিলে টলি খহ একদম যি ভিডিঅ' চাইছে সবে পাব আচ্ছা টলি খহ 3,20,000 কৈছে 20,000 টকা ডিসকাউন্ট কৰিব মোৰ ভিডিঅ' চাই আহিলে 3 লাখত লাষ্ট গাড়ীখন মানে বিক্ৰী কৰি দিব আচ্ছা দাদা আৰু এখন গাড়ী আছে মই হেকো গাড়ীলৈ যাও এই ট্ৰেক্টৰখন চাব পাৰিছে এখন হ'ল মেসি ট্ৰেক্টৰ আৰু এইখনৰ কাগজপত্ৰ ক্লিয়াৰ আছে আপডেট আছে দাদা এখন সিল ইঞ্জিন হয় না এখন এটো গাড়ী একদম সিল ইঞ্জিন এটো হাত দিয়া নাই আজিলৈকে হাত দিয়া নাই টায়াৰটো চাব পাৰে আপুনি কেনেকুৱা কণ্ডিচনত চাব পাৰে আৰু দাদা কাগজপত্ৰ ক্লিয়াৰ আছে একদম সব আপডেট আছে আৰু এটো কিমান হলে বিক্ৰী কৰিব কিমান দাম এটো ধৰক 3,70,000 পাই যাম আৰু যদি মোৰ ভিডিঅ' চাই আহে আপোনাৰ ভিডিঅ' চাই কোনোবা আহিলে 20,000 টকা ডিসকাউন্ট পাই যাব 3,70,000 হলে মানে বিক্ৰী কৰিব যদি মোৰ ভিডিঅ' চাই আহে 20,000 টকা ডিসকাউন্ট কৰি 3,50,000ত মানে এই গাড়ীখন বিক্ৰী কৰিব একেবাৰে সিল ইঞ্জিন টায়াৰ কণ্ডিচন চাব পাৰিছে একেবাৰে ধুনীয়া বিড আছে আৰু টলি খহ কিন্তু বিক্ৰী কৰিব টলি আছে টলি খহ বিক্ৰী কৰিব দাদা এতিয়া যি কৰে কৰিব যদি দাদা ভিডিঅ' চাই কোনোবা আহে ডিসকাউন্ট পাব কৈ দিয়ক আচ্ছা আপোনাৰ ট্ৰেক্টৰখনৰ মানে এইটো হক্স পাৱাৰ কিমান আছে এইটো 50 আছে 50 আছে ন আৰু প্ৰাইসখন কিমানত হলে আপুনি গাড়ীখন বিক্ৰী কৰিব এইটো হ'ব আপোনাৰ দাদা 3,20,000 আৰু এইটো হ'ব আপোনাৰ দাদা
3,70,000 হ'ব এইটো হ'ল মেচি ট্ৰেক্টৰ আৰু এইটো আপুনি কিমানলৈ এৰিব লাষ্ট লাষ্ট ধৰক আপুনি ভিডিঅ' চাই কোনোবা 20,000 টকা ডিছকাউণ্ট পাব 3.5 লাখ পাই যাব এইটো আৰু এইটো যদি আপোনালোকে মেচি ট্ৰেক্টৰখন কিনিব বিচাৰে 3.5 লাখ হ'লে লাষ্ট এৰিব আৰু দাদা এইটো কিমানত এৰিব এইটো আপোনাৰ দাদা আপোনাৰ ভিডিঅ' চাই আহিলে 20,000 টকা ডিছকাউণ্ট পাব 3 লাখ হ'লে পুৰা এৰি দিম একদম তাৰমানে এই ট্ৰেক্টৰখন নিউ হলেণ্ড ট্ৰেক্টৰখন 3 লাখ লাষ্ট হ'লে মানে এৰি দিব 3,20,000 কৈছে যদি মোৰ ভিডিঅ' চাই কোনোবা কিনিব বিচাৰে 20,000 টকা ডিছকাউণ্ট দিব আৰু 3 লাখ হ'লে এই ট্ৰেক্টৰখন আপোনালোকে কিনিব পাৰিব দাদা এতিয়া আপোনাৰ ট্ৰেক্টৰখন যে কাগজ পাতি ক্লিয়াৰ আছে নে একদম চিলিঞ্জিল আছে আপুনি চাই ল'ব পাৰিব কাগজ পাতি ক্লিয়াৰ আছে সব আপডেট আছে একদম চাই ল'ব পাৰিব এনে গাড়ীখনৰ কোনো প্ৰব্লেম নাই একদম ইঞ্জিন চিল আছে এতিয়া হাত দিয়া নাই আচ্ছা আপোনালোকে আহিব ট্ৰেক্টৰখন দুখনকৈ ট্ৰেক্টৰ আছে দুখনকৈ ট্ৰেক্টৰ আপোনালোকে চাই ল'ব দুখনকৈ ট্ৰেক্টৰে একেবাৰে চিল ইঞ্জিন কোনো প্ৰব্লেম নাই আৰু কাগজপত্ৰ দুখন ট্ৰেক্টৰৰ কাগজপত্ৰ আপডেট আছে আপোনালোকে কমেণ্ট কৰি জনাব যদি গাড়ী কিনিব বিচাৰে বহুত কম দামত দাদা গাড়ীখন বিক্ৰী কৰি আছে একেবাৰে বাইকৰ দামত গাড়ীখন বিক্ৰী কৰি আছে তাৰমানে দাদা মানে বেলেগ গাড়ী ল'ব ডাঙৰ গাড়ী ল'ব সেইকাৰণে মানে এই ট্ৰেক্টৰবিলাক বিক্ৰী কৰি আছে এই দুখনকৈ ট্ৰেক্টৰ ছেকেণ্ড হেণ্ড ডিলাৰৰ কোনো ট্ৰেক্টৰ নহয় একেবাৰে তেখেতৰ নিজৰ ঘৰৰ পাৰ্চনেল কামৰ কাৰণে ট্ৰেক্টৰটো লৈছিলে এতিয়া মানে গাড়ীখন বিক্ৰী কৰি দিব বেলেগ ডাঙৰ গাড়ী কিনি গাড়ী দুখন চাবৰ কাৰণে কাষ্টমাৰ আহিছে কাষ্টমাৰৰ লগত আপোনালোকক দেখাই আছো দাদা গাড়ী চাব আহিছে নে গাড়ী চাব আহিছো আপুনি ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছো আচ্ছা তাৰমানে ট্ৰেক্টৰখন ল'ব কেনেকুৱা লাগিছে গাড়ীখন ভাল লাগিছে চাই কণ্ডিশ্যন চাইছে কিমান ধুনীয়া কণ্ডিশ্যন গাড়ীখন কণ্ডিশ্যন ভালে আছে আচ্ছা এয়া কাষ্টমাৰ আহিছে তেখেতৰ মুখৰ পৰা মানে শুনা পাইছে কিন্তু গাড়ী চাই আছে তাৰপিছত মানে আলোচনা কৰিব আৰু যদি মোৰ চেনেলটোত নতুন আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছেকেণ্ড হেণ্ড গাড়ী চাব পাৰিব এই ট্ৰেক্টৰবিলাক চাব পাৰিছে আপোনালোকে একেবাৰে ভাল কণ্ডিশ্যনৰ গাড়ী এই গাড়ীবিলাক কোনো ফাইনেন্স নহ'ব কেছ কিনিব লাগিব টেলিয়াটো চাব পাৰিছে একেবাৰে ধুনীয়া গাড়ী কেছ কিনিব লাগিব কোনো ফাইনেন্সৰ সুবিধা নাই একেবাৰে ভাল কণ্ডিশ্যনৰ গাড়ী টেলিয়াৰখন আপোনালোকে চাব পাৰিছে